সন্মানীয় কৃষক বন্ধুসকল, আজি মই আপোনালোকক দেখুৱাম বিলাহী খেতি আৰু মালচিং পেপাৰত কেনেকৈ বিলাহী খেতি কৰে আৰু মালচিং পেপাৰত কেনেকৈ বিলাহী পুলি ৰোপণ কৰে তাৰে আজি এইটো ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম। আপোনালোকে মালচিং পেপাৰত কেনেকৈ বিলাহী পুলি ৰোপণ কৰিব পাৰিব আৰু বিলাহী খেতি মালচিং পেপাৰ কি উপকাৰিতা হয় সকলোখিনিৰ বিষয়ে আজি এইটো ভিডিঅ'টোৰ জৰিয়তে জনাম। তো বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। সন্মানীয় কৃষক বন্ধুসকল, আসসালামু আলাইকুম। মই গুলজাৰ হুছেইন আৰু আপোনালোকে চাই আছে আসাম স্মাৰ্ট কৃষি ইউটিউব চেনেল। বন্ধুসকল, আজি আপোনালোকক দেখুৱাম এইটো ভিডিঅ'টোৰ জৰিয়তে বিলাহী খেতি কেনেকৈ কৰে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে 3 ফিটৰ বেড বনাব। বেড বনোৱাৰ পিছত আপোনালোকে মালচিং পেপাৰ পাৰি দিব। যেনেদৰে এইটো ভিডিঅ'ত আপোনালোকে চাই আছে, মালচিং পেপাৰ বেডৰ ওপৰত পাৰি দিয়া আছে আৰু য'ত আপোনালোকে পুলি লগাব সেই পুলিবিলাকৰ পৰা এটা পুলিৰ পৰা আন এটা পুলিলৈ 18 ইঞ্চি দূৰত্বত এনেদৰে মালচিংবিলাক ফুটা কৰি ল'ব। আপোনালোকে যিদৰে চাই আছে মালচিংবিলাক ফুটা হৈ আছে আৰু এক সাইডত চাওক আপোনালোকে মালচিং ফুটা নাই, নিশ্চয়কৈ আপোনালোকে চাব পাৰিছে। তো এনেদৰে ফুটা কৰি এজনে পুলিবিলাক পেলাই থৈ যাব আৰু আনটো ছাইডৰ পৰা আপোনাৰ পুলিবিলাক ৰোপণ কৰি আহি থাকিব। আপোনালোকে চাওক কেনেদৰে পুলি পেলাও আছে আৰু ৰোপণো হৈ আছে, আপোনালোকে চাব পাৰিব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালে গম পাব।